এই ধৰ্মসভা অনুষ্ঠিত কৰিছিল, নেতৃত্ব লৈছিল ব্ৰহ্মাদেৱে। বিশ্ব চৰাচৰ জীৱ জগতে 14 ভুৱনৰ গৰাকী প্ৰভু ঈশ্বৰৰ গুণানুকীৰ্তন কৰাটোকে আমি ধৰ্ম বুলি ভাবো। ভগৱন্ত কৃষ্ণৰ গুৰুৰূপে পূৰ্ণ অৱতাৰ, যে দ্বাপৰ যুগত দৈৱকী নন্দন কলিত কুসুম্বৰ ঘৰে কৃষ্ণকে শংকৰৰ ৰূপক ধৰিয়া জগত উদ্ধাৰ কৰে। এই যুগৰ অল্পায়ু মানুহৰ প্ৰয়োজনৰ বাবে তেওঁ এটা কেন্দ্ৰীয় পদ প্ৰতিষ্ঠা কৰি থৈ গৈছিল, যিটো নেকি ভাৰতবৰ্ষৰ অন্যান্য কোনো পণ্ডিতে, অন্যান্য কোনো মহাপুৰুষে দিব পৰা নাই। একশৰণীয়া ভকতে প্ৰাণান্তেও যদি অন্য দেৱ দেৱতাৰ নামত এপাহ ফুল এচলু পানী দিয়ে, লগে লগে তেওঁ বেবিচাৰ দোষত অভিযুক্ত হ'ব। আমাৰ আই বসুমতীয়ে ভগৱন্ত কৃষ্ণৰ চৰণত প্ৰাৰ্থনা কৰিলে। তেওঁ প্ৰথমতে ব্ৰহ্মাক গৈ ক'লেগৈ, হে পিতা ব্ৰহ্মা, তুমি থাকোঁতে মোৰ সমগ্ৰ শৰীৰ বিদীৰ্ণ হৈ গৈছে। দুষ্ট দৈত্য দানৱৰ অত্যাচাৰত মই থাকিব নোৱাৰা হৈছোঁ। ধৰ্ম ৰক্ষা কৰা সাধু সন্তসকলৰ জীৱনৰ অস্তিত্ব বিপদাপন্ন হৈ গৈছে, গতিকে তুমি মোক ৰক্ষা কৰা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভুৰুকাৰ হাতী ভৰোৱাৰ দৰে ৰাতিৰ ভিতৰতে নৰনাৰায়ণৰ ৰাজসভা ভাগৱতৰ সংক্ষিপ্ত ৰূপ গুণমালা পুথি তেওঁ ৰচনা কৰিছে। ভাৰতবৰ্ষত যিবোৰ উপনিষদ শাস্ত্ৰ ৰচনা হৈছিলে, 108খন উপনিষদ, এই উপনিষদবোৰে সকলোতে ভাল কথাই কৈছে, ঈশ্বৰৰ কথাই কৈছে, কিন্তু তাত কৃষ্ণ যে সৰ্বশ্ৰেষ্ঠ দেৱতা সেই কথা দেখুৱাব পৰা নাই। সেইকাৰণে শৰণ বস্তু তাত প্ৰকট হোৱা নাই। সেইকাৰণে সেই সকলোবোৰ উপনিষদৰ পৰা সাৰ কাঢ়ি আনি ভগৱন্ত প্ৰভুৱে অৰ্জুনক গীতাৰ ৰূপত প্ৰদান কৰিলে। সেইকাৰণে কৈছে সকলো উপনিষদত হেনো, অৰ্থাৎ উপনিষদ এজনী গাই গৰুৰ দৰে। দুগ্ধা বৈল তাৰ নন্দসূত, গাখীৰ ক্ষীৰ এজন কোন নন্দসূত, অৰ্থাৎ ঈশ্বৰ কৃষ্ণ। বৎস বৈল তাৰ কুন্তীসূত ধনঞ্জয়, পোৱালিটো কোন? কুন্তীসূত ধনঞ্জয়। আৰু দুগ্ধ বৈল তাৰ গীতামৃত, গীতাৰ পৰা যি অমৃত ওলাইছে সেই অমৃত তাৰ দুগ্ধ। আৰু কৃষ্ণৰ চৰণে দিয়া চিত্ত সুবুদ্ধিসকলে সন্তোষে পালন কৰা হয়। যিসকল জ্ঞানী, যিসকল সুবুদ্ধি সম্পন্ন লোক, এইসকলে গীতা জ্ঞান পান কৰি তেওঁলোক উদ্ধাৰ হ'ব। তাত তেওঁ কি কৰিছে? একখন থৈছে। আৰু ভাগৱতত তেওঁ কি কৰিছে? নাম। ভাগৱতৰ পৰা তেওঁ আনিছে নাম। এই দুই বস্তুৰ সমাহাৰ কৰি তেওঁ কি কৰিছে? একখন হৰিনাম ধৰ্ম, সনাতন একখন হৰিনাম ধৰ্ম প্ৰচাৰ কৰিছে। আপোনালোকে জানে যে আমাৰ এই ধৰ্মৰাজ্যৰ বহু আশাৰ সম্পদ সদৌ একশৰণ ভাগৱতী সমাজৰ প্ৰতিষ্ঠাপকজনৰ মধ্যম পুত্ৰ, বৰ্তমান ভাগৱতী সমাজৰ মেৰুদণ্ড, অৰ্থাৎ প্ৰধান সচিব বাবে আপোনালোকক জানেনে কিমান সময় কৃষ্ণ কথা ক'লে?
মই সকলোকে চাই আছো এইকাৰণে চাই আছো মই কাৰণ মোক সভাপতি দায়িত্ব দিছে নহয় সভাপতিক দিব ঈশ্বৰে ধৰিব বিশেষ দায়িত্বত থাকোঁতে এগালা হৰিৰ কীৰ্তনে সময়ে আনে মই এফালৰ পৰা চাই আছো আন মন কৰি নুশুনে কাণে